Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছটিত আমি ভাৰতীয় ইতিহাসৰ এটি ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিবলৈ লৈছোঁ সেইটো হৈছে বিজয়নগৰ আৰু বামনী ৰাজ্য ঠিক আছে সো বিজয়নগৰ আৰু বামনী ৰাজ্য আপোনালোকে দেখিব জেনেৰেলি এই দুটা টপিকৰ ভিডিঅ'ছ তেনেকৈ নাপাব ইউটিউবত ঠিক আছে বাট এই দুটা টপিকৰ পৰা কিছুমান এনেকুৱা ফেক্টছ থাকে যিবিলাক আমাৰ এক্সামত আহি থকা দেখা যায় ঠিক আছে আৰু তেনেকুৱা ফেক্টছবিলাক যদি আমি ডিল কৰিব লাগে অকমান যদি আমি ষ্টৰিটো জানো বিজয়নগৰ আৰু বামনী এম্পায়াৰৰ বিষয়ে তেতিয়াহ'লে সেই ফেক্টছবিলাক ইজিলি ডিল কৰিব পাৰোঁ ঠিক আছে গতিকে সেই উদ্দেশ্যে আমি আজিৰ এই ভিডিঅ'টি লৈ আহিছোঁ ভিডিঅ'টি বেছি দীঘলীয়া নহয় বিকজ এইখিনি টপিক আমাৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট আছে সেইখিনি আমি লৈছোঁ ঠিক আছে যিখিনি এক্সামত অহা চান্স ভালেখিনি থাকিব ঠিক আছে গতিকে ক্লাছটো চালে আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব সো পোনপ্ৰথমতে মই তেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামানে লৈছোঁ যাতে আপোনালোকে গম পায় যে কেনেকুৱা কুৱেশ্যন এই টপিকটিৰ পৰা আহিব পাৰে সো প্ৰথম কুৱেশ্যনটো হৈছে হু বিল্ড চিটি অফ হায়দৰাবাদ চহৰ কোনে নিৰ্মাণ কৰিছিল ঠিক আছে গতিকে এইবিলাক কুৱেশ্যন আহি থাকে ঠিক আছে আপোনাৰ SSC লেভেল বা এছাম গভৰ্ণমেণ্ট এক্সামবিলাকৰ এই টাইপৰ কুৱেশ্যন মেডিভিয়েল ইণ্ডিয়াৰ পৰা আহি থকা দেখা যায় ওকে সো আপোনালোকে যদি এনসাৰটো জানে কমেন্ট সেকশনত জনাব আৰু নাজানে যদিও এই ভিডিঅ'টিত ইয়াৰ এনসাৰটো পাই যাব ওকে নেক্সট কুৱেশ্যনটো হৈছে ইটালিয়ান ট্ৰেভেলাৰ নিকোলো কণ্টি ভিজিটেড দ্য কোৰ্ট অফ হুম এমং দ্য ফলোইং ঠিক আছে ইটালীৰ ভ্ৰমণকাৰী নিকোলো কণ্টিয়ে নিম্নলিখিতসকলৰ ভিতৰত থকা আদালত প্ৰদৰ্শন কৰিছে নিম্নলিখিতসকলৰ কোনজনৰ আদালতত পৰিদৰ্শন কৰিছে আদালত মানে একচুৱেলি ৰজাবিলাকৰ যি কোৰ্ট থাকে কোৰ্ট মানে য'ত তেওঁলোকে বহে তেওঁৰ আন যিবিলাক বিষয়া থাকে তেওঁলোক থাকে গতিকে সেইখনক আমি কোৰ্ট বুলি কওঁ ঠিক আছে গতিকে এই নিকোলো কণ্টি নামৰ যিজন ইটালিয়ান ট্ৰেভেলাৰ আছে তেখেতে নিম্নলিখিত কোনজন ৰজাৰ কোৰ্টত আহিছিল ঠিক আছে যদি এনসাৰটো আপোনালোকে জানে কমেন্ট সেকশনত জনাব আৰু নাজানিলেও ভিডিঅ'টো চাওক এনসাৰটো পাই যাব তাৰ পিছত কমেন্ট সেকশনত এনসাৰটো লিখিব ঠিক আছে তেতিয়া আপোনালোকৰ এটলিষ্ট মনত ৰৈ যাব ভালকৈ ওকে আৰু এই ট্ৰেভেলাৰ্ছবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভত বিকজ যেনেকৈ আমাৰ অসমত হিউৱেন চাঙে কোনজন ৰজাৰ দিনত আহিছিল তেনেকুৱা কুৱেশ্যন সোধে তেনেকৈ ভাৰতীয় হিষ্ট্ৰীটো বহুত কেইটা ট্ৰেভেলাৰ্ছ আহিছিল আৰু তেওঁলোকে কোনজন ট্ৰেভেলাৰে কোনজন ৰজাৰ দিনত আহিছিল বা কোনজন ৰজাৰ কোৰ্টত আহিছিল সেই কথাটো সোধা দেখা যায় ওকে আৰু বহুকেইজন ট্ৰেভেলাৰ এই ৰজাসকলৰ কোৰ্টত আহিছিল বিজয়নগৰ এম্পায়াৰৰ গতিকে সেইখিনিও একেলগে ভিডিঅ'টোত পাই যাব নেক্সট ভাস্কো দা গামা এখেতৰ বিষয়টো সকলোৱে জানে এটলিষ্ট শুনিছে যে ভাৰতক কোনে আৱিষ্কাৰ কৰিছিল যদিও আমাৰ লাইনটো মই প্ৰপাৰলি শুদ্ধ বুলি নাভাবোঁ ঠিক আছে কাৰণ ভাৰত বহুত আগৰ পৰাই চলি আছিল তেওঁ জাষ্ট ইয়াত আহিছিল আৰু কি হৈছিল আপোনাৰ তেওঁ ইয়ালৈ আহিছিল পৰ্তুগীজৰ পৰা ঠিক আছে জাষ্ট কিন্তু আমাৰ সঘনাই আমি সৰুৰ পৰা জিকে হিচাপে কি শুনি থাকোঁ যে ভাৰতক কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে তেখেতক ভাস্কো দা গামা বুলি কয় কুৱেশ্যনটো হৈছে যে ভাস্কো দা গামাই যেতিয়া কালিকটত উপস্থিত হৈছিল ঠিক আছে তেতিয়া তাৰ ৰজা কোন আছিল ঠিক আছে কাৰ দিনত উপস্থিত হৈছিল এইটো কুৱেশ্যন আহিছে আগতেও ঠিক আছে এনসাৰটো আপোনালোকে নাজানে যদি ভিডিঅ'টো ভালকৈ চাওক এনসাৰটো পাই যাব সো এতিয়া আমি ক্লাছটি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ প্ৰথমতে পঢ়ি ল'ম যে বিজয়নগৰ কিংডম ওকে বিজয়নগৰ সাম্ৰাজ্য বিজয়নগৰ কিংডম মেইনলি চাৰিটা ভাগত ভাগ হয় ঠিক আছে দি সংগমাছ তাৰপিছত দি চালুভাছ দি তালুভাছ এণ্ড দি আৰাভিডুছ ঠিক আছে গোটেইকেইটা কিংডম বৰ এটা ইম্পৰ্টেণ্ট নহয় যিখিনি ইম্পৰ্টেণ্ট কথা আছে মই জাষ্ট সেইখিনি উঠাব ট্ৰাই কৰিছোঁ এতিয়া দি সংগমাছৰ বিষয়ে পঢ়ি চাওঁ ইয়াৰে প্ৰথম প্ৰশ্নটো আহিব আপোনাৰ হৰিহৰ আৰু বুক্কাই এই কিংডমটো ষ্টাৰ্ট কৰিছিল একচুৱেলি তেওঁলোকে বিজয়নগৰ এম্পায়াৰটোৱে ষ্টাৰ্ট কৰিছিল ঠিক আছে হৰিহৰ আৰু বুক্কা এইটো কুৱেশ্যন সুধিছে আগতে ঠিক আছে এইটো আপোনালোকে কোনোপধ্যে মিছ কৰিব নোৱাৰে হৰিহৰ আৰু বুক্কাই বিজয়নগৰ কিংডম স্থাপন কৰিছিল কেতিয়া স্থাপন কৰিছিল 1336 তেতিয়া তুগলক ডাইনেষ্টি চলি আছিল আপোনাৰ নৰ্থ ইণ্ডিয়াত বিজয়নগৰ এম্পায়াৰ মানে বুজিটো পাইছে এইখন যদি আপোনাৰ ভাৰত হয় এই যিটো কৰ্ণাটকৰ এৰিয়া হয় মেইনলি এইখিনিত আপোনালোকৰ স্থাপন কৰা হৈছিল বিজয়নগৰ এম্পায়াৰ আৰু সেই টাইমত নৰ্থত আপোনাৰ চলি আছিল তুগলক ডাইনেষ্টি ঠিক আছে সো এই তুগলক ডাইনেষ্টিৰে একচুৱেলি এওঁলোক কৰ্মচাৰী আছিল কিন্তু এওঁলোকে পিছত আহি ইয়াতে নিজা এম্পায়াৰ গঠন কৰিলে আৰু পিছত তুগলক ডাইনেষ্টিৰ আণ্ডাৰত আগতে আছিল কিন্তু পিছত তুগলক ডাইনেষ্টি যেতিয়া অলপ দুৰ্বল হ'ল এওঁলোকে তুগলক ডাইনেষ্টিৰ অধীনত নাথাকিলে আৰু নিজা স্বাধীন এম্পায়াৰ গঠন কৰিলে ঠিক আছে গতিকে এই টাইম ফ্ৰেমবিলাক যেতিয়া আপোনালোকে মনত ৰাখিব তেতিয়া ৰিলেট কৰিব পাৰিব যে সেই টাইমত বাকী
যিবিলাক এৰিয়া আছিল তাত কেনেকুৱা সিচুৱেশ্যন চলি আছিল ঠিক আছে গতিকে ইয়াতে য'তেই আপোনালোকে টাইম ফ্ৰেম দেখিব তেতিয়া আপোনালোকে যেহেতু প্ৰীতম ছাৰে আপোনালোকক দিল্লী চুলতানেট শিকাইছে গতিকে আপোনালোকে ৰিলেট কৰি যাব যে এইজন ৰজা দিল্লী চুলতানেটৰ কোনটো ডাইনেষ্টিৰ সময়ত আছিল ঠিক আছে সেই বস্তুটো আপোনালোকে ৰিলেট কৰিব ট্ৰাই কৰিব এনেকুৱা ৰিলেট যেতিয়া কৰিব তেতিয়াহে আপোনালোকৰ হিষ্ট্ৰী ভালকৈ ক্লিয়াৰ হ'ব ওকে সো হৰিহৰ আৰু বুক্কা ভালকৈ মনত থাকিব নেক্সট দেৱৰায়া 1 এটা দেৱৰায়া 1ৰ দিনত আহিছিল নিকলো কণ্টি ঠিক আছে এইটো প্ৰথম মই কোৱেশ্চন এটা যে দিছিলোঁ সেইটোৰ এনসাৰ নিকলো কণ্টি দেৱৰায়া 1ৰ দিনত আহিছিল আৰু তেওঁৰ কোৰ্টৰ এজন পয়েট আছিল তেওঁৰ নাম আছিল শ্ৰীনাথ ঠিক আছে আৰু তেওঁ হৰবিলাসম লিখিছিল এইটো কোৱেশ্চন সুধা দেখা যায় হৰবিলাসম কোনে লিখিছিল শ্ৰীনাথা ঠিক আছে নেক্সট ৰজাজন হৈছে মনত ৰাখিব লাগিব আপোনালোকে দেৱৰায়া 2 এখেত একচুৱেলি এইটো ডাইনেষ্টিৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ৰজা আছিল গ্ৰেটেষ্ট আছিল ঠিক আছে দেৱৰায়া 2 আৰু তেখেতে মহানাটক সুধানিধি ঠিক আছে এই বুকখন লিখিছিল মহানাটকা সুধানিধি ঠিক আছে পাৰ্চিয়ান এম্বেছাডৰ আব্দুল ৰাজাক এইটো মনত ৰাখক পাকিস্তানৰ এজন ক্ৰিকেটাৰো আছিল নহয় ৰাজাক বুলি তেনেকৈ মনত ৰাখি থৈ দিব যে আব্দুল ৰাজাক কাৰ দিনত আহিছিল দেৱৰায়া 2 নিকলো কণ্টি আহিছিল আপোনালোকৰ দেৱৰায়া 1ৰ দিনত তেওঁ আছিল ইটালিয়ান ট্ৰেভেলাৰ আৰু যিজন আপোনাৰ পাৰ্চিয়ান এম্বেছাডৰ আছে আব্দুল ৰাজাক তেওঁ আহিছিল দেৱৰায়া 2ৰ দিনত জাস্ট এইখিনি ফ্যাক্ট আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব বিকজ এই ট্ৰেভেলাৰ্ছবিলাক ইম্পৰ্টেণ্ট হয় যদিহে বিজয়নগৰ এম্পায়াৰৰ পৰা কুৱেশ্যন কাটে তেওঁলোকে তেতিয়াহ'লে এই ট্ৰেভেলাৰৰ ৰিলেটেড কুৱেশ্যন সোধা চান্স ভালেখিনি থাকিব নেক্সট দি তালুভাজৰ এইখিনি জানিলে হ'ল আপোনালোকে সংগমাজৰ এইখিনি জানিলে হ'ল নেক্সট আমি চাম চালুভাজ এতিয়া চালুভাজৰ বহুকেইজন ৰজা আছে বাট মই এটা চিয়'ৰ যে ইয়াৰ পৰা যদি কুৱেশ্যন সোধে আপোনালোকক এইটোহে সুধিব আৰু এইটো হৈছে যে ভাস্কো দা গামাই যেতিয়া ভাৰতত আহিছিল ঠিক আছে তেওঁ কালিকটত যেতিয়া উপস্থিত হৈছিল তেতিয়া আপোনাৰ চালুভাজ ডাইনেষ্টি চলি আছিল আৰু সেই টাইমৰ ৰজা আছিল ইমাডি এইটো মনত ৰাখিব ইমাডি সেই টাইমৰ ৰজা আছিল এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু ভাস্কো দা গামাই কিমান চনত আহিছিল এইটো আপোনালোকে জনাটো অতিকৈ ইম্পৰ্টেণ্ট এইটো 4th গ্ৰেডত যিসকলে দিব তেওঁলোকৰ এনেকুৱা কুৱেশ্যন আহে ঠিক আছে 1498ত ভাস্কো দা গামা আছিল 3rd গ্ৰেডতো আহিব পাৰে ইজি কুৱেশ্যন হিচাপে বাট 4th গ্ৰেডত এনেকুৱা কুৱেশ্যন হোৱা চান্স আৰু বেছি থাকে ঠিক আছে তাৰপিছত নেক্সট ডাইনেষ্টিটো হ'ব দি তুলুভাজ ঠিক আছে এটা তুলুভাজৰ আটাইতকৈ যিজন ষ্ট্ৰংগেষ্ট ৰজা আছিল গ্ৰেটেষ্ট ৰজা আছিল তেওঁ আছিল কৃষ্ণদেৱ ৰায় এখেত বহুত ইম্পৰ্টেণ্ট ঠিক আছে কৃষ্ণদেৱ ৰায় আটাইতকৈ গ্ৰেটেষ্ট আছিল ঠিক আছে আৰু এখেতৰ দিনত পৰ্তুগীজ ট্ৰেভেলাৰ ডমিংগো পিয়াজ আহিছিল ঠিক আছে ডমিংগো পিয়াজ কাৰ দিনত আহিছিল কৃষ্ণদেৱ ৰায়ৰ দিনত সো এটা পাইছিলোঁ আমি কি নিকলো কণ্টি তাৰপিছত পাইছিলোঁ আব্দুল ৰাজাক আৰু এতিয়া পালোঁ ডমিংগো পিয়াজ ঠিক আছে কেইটামানে থাকিব মনত ৰাখিব ট্ৰাই কৰিব এখেত আহিছিল ডমিংগো পিয়াজ আহিছিল কৃষ্ণদেৱ ৰায়ৰ দিনত আৰু কৃষ্ণদেৱ ৰায়ৰ টাইমটো চাওকচোন আপোনালোকে 1509ৰ পৰা 1529 গতিকে আপোনালোকে যদি ৰিলেট কৰে প্ৰীতম ছাৰটো অলৰেডি শিকাইছে 1526 চনত কি হৈছিল আমাৰ পানীপথৰ প্ৰথম যুদ্ধ হৈছিল ফাৰ্ষ্ট ৱাৰ হৈছিল গতিকে এই টাইম ফ্ৰেমতে একচুৱেলি কৃষ্ণদেৱ ৰায় সাউথৰ পিনে দক্ষিণৰ পিনে শাসন কৰি আছিল ঠিক আছে নেক্সট বাৰবোছা কেম এজ এ ট্ৰেভেলাৰ ডিউৰিং হিজ টাইম ঠিক আছে আৰু এজন ট্ৰেভেলাৰ আহিছিল তেওঁৰ নাম আছিল বাৰবোছা মনত ৰাখি থৈ দিব 8 গ্ৰেট পয়েটছ অফ তেলেগু ন'ন এজ অষ্টাদিগ্গজা এডৰ্ণ হিজ কোৰ্ট ঠিক আছে 8জন মানে একদম শ্ৰেষ্ঠ পয়েট আছিল এখেতৰ কোৰ্টত এখেতৰ যিখন মই কোৰ্ট মানে কি অলপ আগতে বুজাই দিছোঁহে তেখেতৰ কোৰ্টত এই 8জন শ্ৰেষ্ঠ পয়েট আছিল আৰু তেওঁলোকক তেওঁ কৈছিল অষ্টদিগ্গজ মানে 8 দিগ্গজ ঠিক আছে এতিয়া আপোনালোকে কওক যে অষ্টপ্ৰধান বুলি এটা ৱৰ্ড পাওঁ আমি অষ্টপ্ৰধান ঠিক আছে গতিকে এই অষ্টপ্ৰধান যিটো আছে অষ্টপ্ৰধান আপোনালোকৰ কাৰ দিনত আছিল ঠিক আছে অষ্টপ্ৰধানক কোনোবা এজন ৰজাই ৰাখিছিল তেখেতৰ 8জন মেইন মানুহক অষ্টপ্ৰধান বুলি কৈছিল সেই অষ্টপ্ৰধান প্ৰথাটো কোনে ৰাখিছিল কোনজন ৰজাই ৰাখিছিল সেইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এইবিলাক কুৱেশ্যন আহি থকা দেখা যায় ঠিক আছে আৰু এই অষ্টপ্ৰধান ৰখা ৰজাজনো মিডিভিয়েল ইণ্ডিয়াৰে আছিল ঠিক আছে তেওঁ এনচিয়েণ্ট টাইমৰ নাছিল মিডিভিয়েলৰ টাইমৰ আছিল ঠিক আছে ওকে নেক্সট আপোনালোকে এটা কথা জানিব লাগিব যে পৰ্তুগীজ গভৰ্ণৰ এলবাৰকিউইক ঠিক আছে এলবাৰকিউইক আপোনালোকক প্ৰীতম ছাৰে যেতিয়া মডাৰ্ণ হিষ্ট্ৰী শিকাব তেতিয়া এইবিলাক পাই যাব ভালকৈ তথাপিও মনত ৰাখি থৈ দিয়ক এই এলবাৰকিউইকো আপোনাৰ এখেতৰ দিনতে আহিছিল কৃষ্ণদেৱ ৰায়ৰ দিনতে আহিছিল আৰু এখেতৰ একচুৱেলি কোৰ্টতো এখেতে আছিল ঠিক আছে হি
his period was known as golden age of Telugu literature. এইটো লাইন মনত ৰাখি থৈ দিব যে কৃষ্ণদেৱ ৰায়ৰ পিৰিয়ডটোক কি কওঁ আমি গোল্ডেন এজ বুলি কওঁ তেলেগু লিটাৰেচাৰৰ ঠিক আছে সো কৃষ্ণদেৱ ৰায়ৰ বিষয়ে জানিবলগীয়া বহুখিনি থাকিব এখেত একচুৱেলি গ্ৰেটেষ্ট হয় বিজয়নগৰ এম্পায়াৰৰ নেক্সট ডমিংগো পিয়াজ আহিছিল বাৰবোছা আহিছিল 8 গ্ৰেটেষ্ট পয়েটক তেওঁ কি বুলি কৈছিল অষ্টাদিগ্গজ পৰ্তুগীজ গভৰ্ণৰ এলবাৰকিউক আহিছিল এখেতৰ দিনত নেক্সট গোল্ডেন এজ বুলি কৈছিল তেলেগু লিটাৰেচাৰৰ জাষ্ট এইকেইটা পইণ্ট মনত ৰাখি থৈ দিব আপোনালোকে কৃষ্ণদেৱ ৰায়ৰ বিষয়ে আৰু তুলুভা ডাইনেষ্টি বুলি ক'লে কৃষ্ণদেৱ ৰায়ৰ বিষয়ে জানিলে হ'ল বাকি ইমান আমাৰ জনাৰ দৰকাৰ নাই ঠিক আছে গোটেইখিনি অসমীয়াৰ কাষত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট লয় বা নোটছ বনাই নিজৰ মতে এইটো সুবিধা অনুযায়ী কৰি ল'ব ঠিক আছে নেক্সট আহিব আপোনাৰ দি আৰাবিডুছ ঠিক আছে আৰাবিডুছটো মই জাষ্ট জনাবলৈ দিছোঁ যে 4টা ডাইনেষ্টি আছিল মই কৈছিলোঁ ন যে বিজয়নগৰৰ প্ৰথম 4টা ডাইনেষ্টি এনেকৈ শাসন কৰিছিল চ' আৰাবিডুছৰ কিন্তু বাকী জানিব লগা বৰ বেছি এটা নাই তথাপি মনত ৰাখি থৈ দিব ফাউণ্ডাৰ আছিল থিৰুমালা এইখিনিয়ে জাষ্ট জানিলে হ'ল ঠিক আছে এতিয়া বিজয়নগৰ এম্পায়াৰৰ আমিতো ওভাৰঅল ৰজাবিলাকৰ বিষয়ে অকণমান পঢ়িলোঁ বাট দুই এটা কথা বেলেগো জানিব লাগিব লাইক বিজয়নগৰ কইন্স ঠিক আছে বিজয়নগৰৰ দিনত কি কি মুদ্ৰা ইউজ কৰা হৈছিল ঠিক আছে আৰু এই কইন দুটা আছিল আপোনাৰ বাৰাহাস অৰ পাদগাছ ঠিক আছে বাৰাহাস অৰ পাদগাছ এইখিনি মনত ৰাখি থৈ দিব বাৰাহাস বা পাদগাছ বুলি কইন ইউজ কৰা হৈছিল ঠিক আছে নেক্সট এটা সিস্টেম আছে দা নয়নকাৰা সিস্টেম ঠিক আছে দা নয়নকাৰা সিস্টেমটো কি আছিল চাই লওক আণ্ডাৰ দিছ সিস্টেম মিলিটাৰী শিপছ ৱেৰ এছাইন চাৰ্টেন পিচেছ অফ লেণ্ড কল্ড আমাৰাম ঠিক আছে দিছ শিপছ ৱেৰ ন'ন এজ নায়কছ ঠিক আছে এতিয়া এইটো চিম্পলকৈ মনত ৰাখি থৈ দিব যে এই নয়নকাৰা সিস্টেমটো মানে কোনটো কিংডমৰ আছিল সেইটো মনত ৰাখিলে হ'ল সেইটো কাৰ বিজয়নগৰা কিংডমৰ ঠিক আছে আৰু সেকেন্ড মনত ৰাখিব যে ইয়াত কি হয় মিলিটাৰী শিপবিলাকৰ আণ্ডাৰত মিলিটাৰী শিপ যিবিলাক থাকে তেখেতসকলৰ আণ্ডাৰত আপোনাৰ কিছুমান লেণ্ড দিয়া হয় ঠিক আছে আৰু সেই লেণ্ডবিলাকত তেখেতে এডমিনিষ্ট্ৰেশ্যন কৰে ঠিক আছে শাসন কৰি এটা কৰ হিচাপে ৰজাক পঠায় এইটোৱে আছিল এইবিলাক সিস্টেম এনেও প্ৰত্যেকজন ৰজাৰ আণ্ডাৰতে চলি থাকে যিটো বিজয়নগৰ এম্পায়াৰত চলিছিল সেইটোক কৈছিলোঁ আমি নয়নকাৰা সিস্টেম এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব মনসবদাৰী সিস্টেমটো কোনজন ৰজাৰ দিনত হৈছিল ঠিক আছে এইবিলাক বস্তু কিন্তু প্ৰীতম ছাৰে শিকাইছে মই সেইকাৰণে সুধি আছোঁ মনসবদাৰী সিস্টেমটো আপোনালোকৰ কোনজন ৰজাৰ দিনত লোৱা হৈছিল ঠিক আছে বনোৱা হৈছিল আৰু যদি এইবিলাক আপোনালোকে নজনা যেন লাগি আছে দেন আপোনালোকে অতিকৈ জৰুৰী সেই ভিডিঅ'জবিলাক চোৱাৰ গতিকে মিডিভিয়েল হিষ্ট্ৰী ৰিলেটেড প্ৰীতম ছাৰে যিকেইটা ভিডিঅ' বনাইছে সেইকেইটা আপোনালোকে চাই ল'ব ঠিক আছে নেক্সট দি আয়াগাৰ ছিষ্টেম ঠিক আছে আয়াগাৰ ছিষ্টেমটো কি দ্য কণ্ট্ৰিবিউশ্যন অফ এ 12 মেম্বাৰ অফিচিয়েল গ্ৰুপছ বাই দ্য চেণ্টাৰ টু মেইনটেইন এডমিনিষ্ট্ৰেশ্যন এট দ্য ভিলেজ লেভেল ঠিক আছে ইয়াত কি কৰে চেণ্টাৰৰ পৰা এটা 12জনীয়া অফিচিয়েল গ্ৰুপ এটা বনায় যাতে তেওঁলোকে গৈ ভিলেজবিলাকক মেনেজ কৰিব পাৰে ঠিক আছে গতিকে ইয়াত একচুৱেলি ৰজাৰ যিবিলাক ইম্পৰ্টেণ্ট অফিচিয়েলছ আছে তেওঁলোকক নিযুক্তি দিয়ে আৰু সেইকাৰণে মনত ৰাখি থৈ দিব ইয়াত কিমানজন মানুহ ইনক্লুড হৈ থাকে 12জন মানুহ আৰু আয়াগাৰ ছিষ্টেমটো কোনটো হিয়ৰ মানে ৰাজ্যৰ হয় সেইটো বিজয়নগৰা সাম্ৰাজ্যৰ ঠিক আছে গতিকে এই বস্তুখিনি আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব নেক্সট বিজয়নগৰা আৰ্কিটেকচাৰ এতিয়া বিজয়নগৰৰ দিনত ভালেখিনি আৰ্কিটেকচাৰ বনোৱা হৈছিল চ' ভাইব্ৰেণ্ট কম্বিনেশ্যন অফ চালুক্যান হয়াচালাছ পাণ্ডিয়ান এণ্ড চোলা ষ্টাইলছ ঠিক আছে এতিয়া বিজয়নগৰা এম্পায়াৰটোত আপোনালোকৰ চালুক্যান ডাইনেষ্টি যিটো আছে তাৰপিছত হয়চালা ডাইনেষ্টি পাণ্ডিয়ান আৰু চোলা ডাইনেষ্টি এই গোটেইবিলাকে কি কৰিছিল আপোনালোকৰ সেই টাইমত বহুখিনি মন্দিৰ বনাইছিল আৰু তেওঁলোকে যেনেকুৱা ষ্টাইলত মন্দিৰবিলাক বনাইছিল সেই ষ্টাইলবিলাকৰ সংমিশ্ৰণ এটা লোৱা হৈছে বিজয়নগৰ এম্পায়াৰত ঠিক আছে চ' মনত ৰাখি থৈ দিব চালুক্যান চোলা পাণ্ডিয়া হয়চালা চালুক্যান ডাইনেষ্টিটো দেখি মই এটা আকৌ কুৱেশ্যন মনত পৰিছে আজি আপোনালোকক কুৱেশ্যনে দিওঁ চালুক্যান ডাইনেষ্টিৰ যিজন ৰজা আছে এজন ৰজা আছিল পুলাকেশিন II ঠিক আছে পুলাকেশিন IIয়ে এজন অতি ইম্পৰ্টেণ্ট ৰজাক সেই টাইমৰ সমসাময়িক তেখেতৰ হৰাইছিল যুদ্ধত ঠিক আছে পুলাকেশিন IIয়ে সেই যুদ্ধখনত সেই ৰজাজনক হৰাইছিল সেই ৰজাজন কোন এইটো কুৱেশ্যন আহে মই সেইকাৰণে সুধিছোঁ ঠিক আছে ৰজাজন কোন আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি নোৱাৰে দেন মোক এনচাৰটো দিবলৈ ক'ব মই কমেণ্ট ছেকশ্যনত এনচাৰটো দি দিম ঠিক আছে গতিকে পুলাকেশিন IIয়ে চালুক্যানৰ যিজন ৰজা আছিল পুলাকেশিন IIয়ে তেওঁ কোনজন ৰজাক হৰাইছিল ঠিক আছে আৰু সেই ৰজাজনৰ অসমৰ লগত কিন্তু লিংক আছে অকণমান মই সেইকাৰণে আকৌ বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে সেই ৰজাজনৰ অসমৰ লগতো লিংক আছে ঠিক আছে মই এটা হিণ্ট দিলোঁ নেক্সট আপোনালোকৰ
টেম্পলছবিলাক কোনখন ঠাইত আছে সেইটো ইম্পৰ্টেণ্ট হৈ যায় ভিঠল স্বামী এণ্ড হাৰজাৰা টেম্পল এইটো আছে আপোনাৰ হাম্পি কৰ্ণাটকত হয় নেক্সট একাম্বৰনাথ আৰু বৰদ্ৰাজা টেম্পল ঠিক আছে সেইটো আছে আপোনাৰ কাশীপুৰমত নেক্সট পাৰ্বতী টেম্পল সেইটো আছে চিদাম্বৰণত ঠিক আছে গতিকে এই কেইটা টেম্পল ইম্পৰ্টেণ্ট হয় বিজয়নগৰ এম্পায়াৰ ৰিলেটেড চ' ইয়াৰ লোকেশ্যনটো আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব ঠিক আছে ভিঠল স্বামী হাৰজাৰা হাম্পিত হয় একাম্বৰনাথ আৰু বৰদ্ৰাজা আপোনাৰ কাশীপুৰমত হয় পাৰ্বতী টেম্পল চিদাম্বৰণত হয় ঠিক আছে চ' টেম্পলছবিলাকৰ মই অকণমান এনে পিকচাৰটো দিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকে অকণমান ভিডিঅ'টো ইণ্টাৰেষ্টিং হয় বা আপোনালোকে পিক্টৰিকেলি চাব পাৰে ঠিক আছে চ' নেক্সট আমি আহিছোঁ বামনী কিংডম ঠিক আছে বিজয়নগৰ কিংডমৰ মই যিখিনি দিছোঁ সেইখিনি চালেই হ'ল অ'কে বেছি ইয়াৰ পৰা আৰু অহাৰ চান্স নাথাকে নেক্সট দ্য বামনী কিংডম অফ ডেক্কান ৱাজ ফাউণ্ডেড বাই হাছান গংগো এইটো সোধে যেনেকৈ আগৰটোত কি আছিল হৰিহৰ আৰু বুক্কা ঠিক আছে ইয়াতে কোনে স্থাপন কৰিছে হাছান গংগো হুইচ অৰিজিনেল নেম ইজ ইছমাইল মুখ এইটো এবাৰ মই SSCৰ কুৱেশ্যনত দেখিছোঁ হাছান গংগোৰ অৰিজিনেল নেমটো কি সেইটো আপোনালোকে মনত ৰাখিব ইছমাইল মুখ ঠিক আছে নেক্সট বামনী কিংডমৰ এজন ৰজাৰ বিষয়ে আপোনালোকে জানিব লাগিব সেইজন হৈছে ফিৰোজ শ্বাহ ঠিক আছে হি ৱাজ ডিটাৰমাইণ্ড টু মেক ডেক্কান দ্য কালচাৰেল চেণ্টাৰ অফ ইণ্ডিয়া এখেতে একচুৱেলি ডেক্কান বা চাউথাৰ্ণ ইণ্ডিয়াক আপোনালোকৰ ইণ্ডিয়াৰ কালচাৰেল চেণ্টাৰ বনাব ট্ৰাই কৰিছিল ঠিক আছে ইণ্ডিয়াৰ কালচাৰেল চেণ্টাৰ বনাব ট্ৰাই কৰিছিল হি ফাউণ্ডেড দ্য চিটি অফ ফিৰোজাবাদ ঠিক আছে ফিৰোজ শ্বাহে ফিৰোজাবাদ চিটিখন ফাউণ্ড কৰিছে মানে বনাইছে ঠিক আছে আৰু এইখন কৰ ওচৰত আছে ভীমা ৰিভাৰৰ ওচৰত আছে এতিয়া এইটো আপোনালোকে ইয়াতে অপশ্যনত এটা বেলেগ অপশ্যন দেখিব যেতিয়া কুৱেশ্যনত আহে ফিৰোজ শ্বাহ তুগলক বুলিও দেখিব চ' সেই ফিৰোজ শ্বাহ তুগলকে কিন্তু বনোৱা নাই ঠিক আছে ফিৰোজ শ্বাহ অফ বামনী কিংডমে বনাইছে ঠিক আছে বামনী কিংডমত যিজন ফিৰোজ শ্বাহ আছে তেখেতেহে বনাইছে চ' এইবিলাক অলপ কেয়াৰফুল হ'ব যেতিয়া এনচাৰ লিখিব যায় যেনেকৈ মই যে ক'লোঁ অষ্টপ্ৰধান আৰু অষ্টদিগ্গজ এই দুটা বেলেগ বেলেগ বস্তু অষ্টদিগ্গজটো আছিল আপোনাৰ কৃষ্ণদেৱ ৰায়ৰ দিনত আৰু অষ্টপ্ৰধানজন কাৰ দিনত আছিল কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে চ' নেক্সট ভীমা ৰিভাৰ মই ৰিভাৰ ছিষ্টেম অফ ইণ্ডিয়াত শিকাইছোঁ ভীমা ৰিভাৰটো কোনখন ৰিভাৰত ট্ৰিবিউটৰী হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব চাওক পঢ়া যায় এনেকৈ সকলো বস্তু লিংক কৰিব লাগিব মই ৰিভাৰ ছিষ্টেম অফ ইণ্ডিয়াৰ যি ভিডিঅ' বনাইছোঁ তাত মই ভালকৈ ডিটেইলছত কৈছোঁ যে এখন ইম্পৰ্টেণ্ট চাউথাৰ্ণ ইণ্ডিয়াৰ ৰিভাৰৰ ট্ৰিবিউটৰী হয় ভীমা ৰিভাৰ গতিকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু যদি নাজানে মোৰ ইণ্ডিয়ান ৰিভাৰ ছিষ্টেমৰ ভিডিঅ'টি চাব ঠিক আছে আৰু এই ফিৰোজ শ্বাহে একচুৱেলি দেৱৰায়া ওৱানক হৰাইছিল ঠিক আছে দেৱৰায়া ওৱান আকৌ কোনটো ডাইনেষ্টিৰ আছিল মনত কৰকচোন এই আছিল চানগামাছৰ ঠিক আছে যিটো প্ৰথম ডাইনেষ্টি আছিল বিজয়নগৰ এম্পায়াৰৰ তাৰে এজন ৰজা আছিল দেৱৰায়া ওৱান আৰু এখেতৰ দিনত কোন ট্ৰেভেলাৰ আহিছিল নিকোলাছ কণ্টি ঠিক আছে এইবিলাক বস্তু মনত ৰাখিব লাগিব লিংক কৰি ঠিক আছে নেক্সট মেহমুদ কুলি কুতুব শ্বাহ ঠিক আছে মেহমুদ কুলি কুতুব শ্বাহ এতিয়া এখেত ইম্পৰ্টেণ্ট হয় বিকজ এখেতক বামনী কিংডমৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি কোৱা হয় গ্ৰেটেষ্ট অফ অল আৰু এখেতে কি কৰিছে চিটি অফ হায়দৰাবাদ গঠন কৰিছে ঠিক আছে হায়দৰাবাদ কোনে স্থাপন কৰিছে এই কুৱেশ্যনটো সোধা দেখা যায় ঠিক আছে গতিকে এখেতে বনাইছে মহম্মদ কুলি কুতুব শ্বাহ এইটো মনত ৰাখিব এইটো কুৱেশ্যন বহুবাৰ আহিছে ঠিক আছে হি বিল্ড দ্য ফেমাছ চাৰমিনাৰ ঠিক আছে হায়দৰাবাদত যিটো চাৰমিনাৰ পোৱা যায় এইটো একচুৱেলি আপোনাৰ টুৰিষ্ট প্লেচো হয় ইয়াত বহুত টুৰিষ্টে ভিজিটো কৰে ঠিক আছে হায়দৰাবাদত যিটো চাৰমিনাৰ বনোৱা হৈছিল সেইটো একচুৱেলি মাহমুদ কুলি কুতুব শ্বাহে বনাইছিল ঠিক আছে মাহমুদ কুলি কুতুব শ্বাহে বনাইছিল ঠিক আছে চ' এইখিনিয়ে আছিল আপোনালোকৰ বিজয়নগৰ আৰু বামনী কিংডম ৰিলেটেড ইম্পৰ্টেণ্ট টপিকছ মই এটা কথা কৈছোঁ যে এইখিনি চালে আপোনালোকৰ ADREত কমন আহি যাব আৰামছে ঠিক আছে ADRE নহয় APSCটো আহিব বিকজ APSC এতিয়ালৈকে এইখিনি বস্তুত বহু বেছি টানলৈ যোৱা নাই ঠিক আছে গতিকে এইখিনিয়ে যথেষ্ট হ'ব আপোনালোকৰ কাৰণে কিন্তু আপোনালোকে যদি এইখিনি নোচোৱাকৈ যায় যদি এটা কুৱেশ্যন আহি যায় দেন আপোনালোকৰ কিন্তু মিছ হ'ব ঠিক আছে আৰু সেই এটা কুৱেশ্যনটো যদি আপোনালোকে পাৰিলে হয় বহুকেইটা ষ্টুডেণ্টতকৈ বহুত আগুৱাই গৈ যাব ঠিক আছে গতিকে অকণমান বস্তু আছে ভিডিঅ'টো ভালকৈ চাওক 2-3 বাৰ ৰিভাইজ কৰক নহ'লে নোটছ বনাই লওক আপোনালোকৰ বহুখিনি লাভ হ'ব ঠিক আছে চ' আজিলৈ এইখিনিয়ে নেক্সট ক্লাছত প্ৰীতম ছাৰে আপোনালোকৰ মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট কৰিব ঠিক আছে মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট কৰিব চ' আপোনালোকে পঢ়ি থাকক আজিলৈ এৰিছোঁ গুড নাইট গুড মৰ্ণিং বাই